বৰষুণ পৰিছে কেনে দেই আমি আহিলোঁ এয়া আমি আহি পালোঁ জগন্নাথ মন্দিৰ। জগন্নাথ মন্দিৰৰ বাহিৰতে জোতা চেণ্ডেল মোবাইল ফোন বেগ সকলো থোৱাৰ ব্যৱস্থা আছে আৰু এয়া তাতে থলোঁ। লগতে শুভ বৃষ্টি আৰু আমাৰ জগন্নাথ মন্দিৰ ভাগৰ ইমান সুন্দৰ পৰিৱেশ চাওকচোন আকাশখনৰ লগত। এই সুন্দৰ মুহূৰ্ত আমি এনেকৈ দেখিবলৈ পায়ো নিজকে সৌভাগ্য বুলি ভাবিছোঁ। সম্পূৰ্ণ মন্দিৰ পৰিদৰ্শন কৰিলোঁ আৰু পাণ্ডাজনে আমাক আমাৰ ৰচুইঘৰ কেনেকৈ মহাপ্ৰসাদ বনাই ভোগ বনাই সেয়াও দেখালে। সকলো চাই আমি আহিলোঁ এয়া আমাৰ ৰুমলৈ আৰু অলপমান ফ্ৰেছ হৈ আকৌ ওলাই আহিলোঁ আমি জগন্নাথ মন্দিৰৰ আবেলি সন্ধিয়াৰ পৰিৱেশটি উপভোগ কৰিবলৈ। আৰু সন্ধিয়া জগন্নাথ মন্দিৰৰ ওচৰতে এয়া মিঠাই দোকান ফেমাছ বিখ্যাত উৰিষ্যাৰ খাজা দোকান। কেনেকুৱা লাগিছে ৰিয়া? ধুনীয়া মজা লাগিছে। মিঠাই কিনিব আহিছোঁ গাইছ। আহিব মিঠাই মানে উৰিষ্যাৰ একদম। আবেলি অকণমান ওলাই আহিছোঁ মন্দিৰ ভাগ দৰ্শন কৰিছোঁ আঁতৰৰ পৰা এনেকৈ। ইমান সুন্দৰ পৰিৱেশ ইমান ধুনীয়া লাগিছে। আৰু এয়া আমি আকৌ ৰুমলৈ আহিলোঁ দুটামান বজাৰ কৰিলোঁ আৰু এয়া আহি পালোঁ পাণ্ডাজনে আমাক এনেকৈ মহাপ্ৰসাদ দিলে। আৰু ইয়াত মহাপ্ৰসাদ কি আছে আপোনালোকক এবাৰ দেখাই দিওঁ আহকচোন। এয়া মহাপ্ৰসাদত আছে ৰাবৰি মালপোৱা আৰু অকণমান চাউল আৰু এইফালে মানে পোলাও বুলি কৈছে তেওঁলোকে মিঠৈ দিয়াৰ ধৰণে অকণমান ডালচেনি দি বনাইছে। খুবেই সৌভাগ্য বুলি ভাবিছোঁ আমি সকলোৱে যিহেতু এনেকৈ মহাপ্ৰসাদ ভাগ পাইছোঁ। জয় জগন্নাথ। মস্তি লাগিছে জগন্নাথৰ প্ৰসাদ খাই। ধুনীয়া বহুত ধুনীয়া। জীৱনত প্ৰথম খাইছো এয়া আকৌ কেতিয়া খাবলৈ পাওঁ আৰু। জগন্নাথ মন্দিৰৰ মহাপ্ৰসাদ আমি এনেকৈ মাটিত বহি সকলোৱে গ্ৰহণ কৰিলোঁ। এয়া আছিল আমাৰ দ্বিতীয় দিনা জগন্নাথ মন্দিৰ দৰ্শন কৰিলোঁ। আৰু প্ৰথম দিনা আমাৰ যিহেতু নৃত্যানুষ্ঠান হৈ গৈছে সেয়েহে এতিয়া আমি থাৰ্ড ডে নেক্সট ডে ফুৰিবলৈ যাম আৰু সম্পূৰ্ণ পুৰী ভুৱনেশ্বৰ আমি ট'ৰ প্লেচেছবোৰ ফুৰিম। আৰু আপোনালোকে এইসমূহ চাবলৈ মোৰ চেনেলটি ছাবস্ক্ৰাইব আৰু ফ'ল' কৰিব লাগিব ফেচবুক পেজটি। আশা কৰোঁ আপোনালোকে মোৰ ব্লগটো চাই ভাল পালে। থেংকছ ফৰ ৱাচিং মাই চেনেল। জয় জগন্নাথ।